নিজৰ শক্তিৰে বেয়াক ভাললৈ পৰিৱৰ্তন কৰি দিয়া। ওম শান্তি। আজিৰ মুৰলী 22 তাৰিখ 2 মাহ 2021। বাবাই কৈছে, মৰমৰ সন্তানসকল, এতিয়া আৰোহণ কৰাৰ সময়। ভাৰত গৰীবৰ পৰা চহকী হয়। তোমালোকে পিতাৰ পৰা সত্যযোগী বাদশ্বাহী উত্তৰাধিকাৰ লোৱা। প্ৰশ্ন: পিতাৰ কোনটো উপাধি শ্ৰীকৃষ্ণক দিব নোৱাৰে? উত্তৰ: পিতা হৈছে গৰীবৰ কল্যাণ কৰোতা। শ্ৰীকৃষ্ণক এনেকৈ কোৱা নহ'ব, তেওঁতো বহুত ধনৱান, তেওঁৰ ৰাজ্যত সকলো চহকী। পিতা যেতিয়া আহে তেতিয়া ভাৰত সকলোতকৈ গৰীব ভাৰতকেই চহকী কৰি তোলে। তোমালোকে কোৱা, আমাৰ ভাৰত স্বৰ্গ আছিল, এতিয়া নহয়, পুনৰ হ'বলৈ গৈ আছে। গৰীবৰ কল্যাণ কৰোতা বাবাইহে ভাৰতক স্বৰ্গ কৰি তোলে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. নাটকৰ আদি মধ্য অন্তৰ জ্ঞান বুদ্ধিত ধাৰণ কৰি সকলো চিন্তা এৰি দিব লাগে। একমাত্ৰ সত্ত্বপ্ৰধান হোৱাৰহে চিন্তা ৰাখিব লাগে। 2. দৰিদ্ৰৰ কল্যাণ কৰোতা বাবাই ভাৰতক গৰীবৰ পৰা চহকী কৰি তুলিবলৈ আহিছে। তেওঁ পুৰা সহায়কাৰী হ'ব লাগে। নিজৰ নতুন সৃষ্টিক স্মৰণ কৰি সৰ্বদা আনন্দিত হৈ থাকিব লাগে। বৰদান: একেলগে 3টা ৰূপৰে সেৱা কৰোতা মাষ্টৰ ত্ৰিমূৰ্তি হোৱা। শ্লোগান: উচ্চ ব্ৰাহ্মণ তেওঁ, যিয়ে নিজৰ শক্তিৰে বেয়াক ভাললৈ পৰিৱৰ্তন কৰি দিয়ে। ওম শান্তি।